ৰহত শনিবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰহ গড়মাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ট্ৰাক আৰু কিয়া বাহনৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত কিয়া বাহনখনৰ দুগৰাকী মহিলাসহ 3জন লোকে কম বেছি পৰিমাণে আহত হয়। জানিব পৰা মতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আহি থকা UP 14 EP 6410 নম্বৰৰ কিয়া বাহনখনে আগে গৈ থকা WB 51A 9897 নম্বৰৰ ট্ৰাকখনক অতিক্ৰম কৰিবলৈ লওঁতেই ট্ৰাকখনৰ লগত সংঘৰ্ষ লাগে। ফলত কিয়া বাহনখনত থকা 3 আৰোহী আঘাতপ্ৰাপ্ত হয়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক 108 চিকিৎসালয়লৈ প্ৰেৰণ কৰে। हम लोग नौगांव से जो है गुवाहाटी जा रहे थे, तो हम लोग लेफ्ट साइड में थे। पीछे से ट्रक ने टक्कर मारी तो पूरी गाड़ी घूम गई और डिवाइडर पे आ गया, इधर पेड़ से टकरा गया। तो कुछ चोटें भी आई। आदमी का कुछ हुआ क्या? हाँ, वाइफ को मेरी थोड़ा इंजरी हुई, पैर में शायद फ्रैक्चर हुआ होगा। मेरे फादर इन लॉ है, उनको ब्लड हो रहा है, पता नहीं, अभी चेक करके पता चला क्या होगा। मेरे मदर इन लॉ को भी चोट लगी हुई है, बच्चे सेफ है। सॉरी, हाँ, पीछे से ट्रक ने मारा। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।